নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। আজি পিছে খোৱাৰ ভিডিঅ' লৈ আহিছোঁ দেই। আৰু মানে বহুত দিনৰ পৰা খাওঁ লাগি আছিলে, এটা ভিডিঅ' কৰি খাওঁ আৰু সেয়ে ভিডিঅ'টো আজি খাই আজি ভিডিঅ' কৰিলোঁ। তাৰপিছতে মাংস ল'লোঁ, এইটো টেঙা ল'লোঁ আৰু এইফালে মাছৰ পিঁয়াজেৰে এটা ভাজি ল'লোঁ হা, মাছ যে পিঁয়াজেৰে ভাজে, আৰু এটা নিচিলা মাছে এনেকৈ মানে ভাজি ল'লোঁ। নিচিলা মাছ আৰু এই বৰলীয়া মাছে এনেকৈ এটা ডাইৰেক্ট ভাজি ল'লোঁ। আৰু এইফালে এইটো জিকা আৰু মাছ বনালোঁ এনেকৈ, আৰু দালি ইফালে, দালিত কঁঠালৰ গুটি দি এনেকৈ ধুনীয়াকৈ দুপৰীয়াৰ সাজটো মানে জুতি লগাই খাম বুলি ভাবি আছোঁ আজি। আৰু এয়া ফাৰ্ষ্ট লৈছোঁ অকণমান নিচিলা মাছ আৰু শুকান মাছৰ, মানে শুকান নহয় দেই, নিচিলা মাছ আৰু বৰলীয়া মাছৰ ভাজি লৈছোঁ, শুকানকৈ ভাজিছিলে মানে একদম। আৰু এইফালে পিঁয়াজ আৰু যে মাছ যে মানে একদম ভাজে জ্বলা দি কিনে, সেইটো লৈছোঁ অকণমান। আৰু মাংস অকণমান ল'লোঁ, জিকাৰে মাছে বনোৱা চব্জিটো অকণমান ল'লোঁ, দালি ল'লোঁ আৰু টেঙাটো অকণমান পিছতকৈ লৈছোঁ বাৰু। এনেকৈ আৰু খাওঁ বুলি ওলাইছোঁ আৰু এইফালে ডাব্বাকেইটা দেখিছেনে? এয়া কৰ্দৈ জলকীয়া হয়, আমৰ আচাৰ হয়, এনেকৈ দিয়া আছে। আৰু এয়া লৈছোঁ খাবলৈ। আগত যদিও গোটেই লৈছোঁ নহয়, খাই বেছিভাগ খালোঁৱেই দিয়ক। আৰু মানে খোৱা ভিডিঅ' জানানে, সঁচাই কৈছোঁ, বহুত মন খোৱা ভিডিঅ' মানে কৰিব, বহুতেই মন মানে খোৱা ভিডিঅ' কৰিব। সেইকাৰণে আৰু খাই আৰু ভিডিঅ'টো আজি কৰিলোঁ। আৰু কেতিয়াবা ভাবোঁ, কিনো খোৱা ভিডিঅ' একো কাম বন নাই এনেকৈ ভাবোঁ নিজকে, কিন্তু তথাপি আৰু খোৱা ভিডিঅ' কৰিব বহুত মন যায় দেখোন। পিছে ভিডিঅ'টো কৰাৰ আগতে কৈছিলোঁ হা, যে মানে আজি একদম পূৰা এনেকৈ হাতখনে গ'লকৈ ভাত ল'ম, গোটেই খাম। কিন্তু সেনেকৈ নোৱাৰিলোঁ জানানে খাবলৈ। যেনেকুৱা যিটো হিচাপত ভাত খাওঁ, সেইটো হিচাপতে খালোঁ আৰু। এয়া মাইনাই কৈ আছিল সেইদিনা, এনেকৈ ভাত খাওঁ। মই কৈছোঁ নাই, এনেকৈ খাব নোৱাৰোঁ, এনেকৈহে খাৰ ভইচটো মানে অকণমান পাংখাখন বেছিয়ে চলাই আছিলে হা, সেইকাৰণে সেই বস্তুত এইটো মই ভইচ অভাৰ কৰি দিলোঁ, সেইটো বন্ধ কৰি দিলোঁ আৰু মিউট কৰি। এইফালে কৰ্দৈ জলকীয়া যদিও আগত ডাইনিঙত থাকে মানে কৰ্দৈ জলকীয়া, পিছে খোৱা নাই আজি কৰ্দৈ জলকীয়া, কেঁচা জলকীয়া লাষ্টত এটামান খালোঁ আৰু। আজি কেমেৰামেন মাইনা ষ্টেণ্ড নাই দেই, কৈছে মা মোৰ হাত বিষাইছে কেমেৰা ধৰি, মাইনাই কৈছে সেই বুলি। মাইনাই কৈ আছে হা বাৰে তুমি দেখোন বেলেগ বস্তুতকৈ আমাৰ মাংসটোৱে বেছি খা, তুমি ব্ৰইলাৰে বেছি খা দেখোন, কিয় ইমান ব্ৰইলাৰ খাই আছে? মাইনাই মোক বাৰে সুধি আছে হা। মই আৰু পিছে ব্ৰইলাৰ মানুহ, ব্ৰইলাৰ খাই ভাল পাওঁ ন, ব্ৰইলাৰ খাই ব্ৰইলাৰ হৈ গৈয়ে আছোঁ অলৰেডি। সঁচা কৈছোঁ, লোকেল মাংস এনেকৈ নাখাওঁ দেই। আলু পিচ কেতিয়াবা টানি মানি খালে খাম আৰু লোকেল মাংস, কিন্তু ব্ৰইলাৰ কিয় বা ইমান মই পগলা ব্ৰইলাৰৰ নামত নাজানো। কিয়নো যোৱা সেইটো খা, আজিলৈ জানো বেলেগ মাংস তেনেকৈ খাই পোৱা নাই। হাঁহৰ মাংস এবাৰমান খালোঁ দেই আগতে, সৰুতে খুব খাইছিলোঁ হাঁহৰ মাংস, ৰাজহাঁহৰ মাংস কেতিয়াবা দেউতাই আনিছিলে, বহুত খাইছিলোঁ। পিছে এতিয়া হাঁহৰ এনেকৈ মাংস খোৱা নাই, এদিন খালোঁ বহুত দিন আগতে, 1.5 বছৰমান আগতে, তেতিয়া দেউতা আছিলে, খুব ধুনীয়া টেষ্টি মানে, সেইদিনাৰ পৰা হাঁহৰ মাংস খাওঁ লোভ লাগি থাকিলে হা। পিছত নাই খোৱা আৰু তেতিয়াৰ পৰা। তাৰপিছত গৈ ব্ৰইলাৰ, কেৱল ব্ৰইলাৰ, দেউতাই লোকেল মুৰ্গী আনে, নাখাওঁ মানে, এনেকৈ খোৱা নাযায় বস্তু। এতিয়া মাছখিনি খাওঁ বাৰু, নিচিলা মাছ, বৰলীয়া মাছ, ৰৌ, ভকুৱা, ইলিচ মাছ, একদম খুব প্ৰিয়, পাগল মই এইকেইটা মাছৰ নামত তাৰমানে। তাক বাদে মই মাছটো এনেকৈ গ'লে যে পুঠি হওক, খলিহনা হওক, গৰৈ হওক, জীৱনত আজিলৈ খাই পোৱা নাই। শিঙি, মোৰ অপাৰেশ্যন এটা হৈছিলে, তেতিয়া মই শিঙি মাছ খাবলৈ দিছিলে, নাই তেতিয়াও মই নাখালোঁ। ব্লাড নাইকিয়া হৈছিলে, তেতিয়াও মই নাখালোঁ। মানে মই কি জানো, সৰুৰ পৰা মাছ নাখাওঁতে অভ্যাসটো তেনেকৈ হৈ থাকিলে। আলু পিটিকাই মোৰ মতে শান্তি হা, তথাপি মানে মই মাছ খাবলৈ বেয়া পাওঁ। এতিয়া পিছে সেই ৰৌ মাছ, আৰু আমাৰ মাইনা পাপাই গালি দিয়ে, তুমিতো ভাল মাছ নাখা, তুমি চালানী মাছ খাবা ন, সেই বুলি কয়। চালানী মাছ খাবলৈ মন যায় জানানে, বহুত ভাল লাগে কিবা এটা হা। পিছে নাখাওঁ বাৰু, ক'তনো পাম চালানী মাছ ন। সৰুতে দেউতাই ইয়াতে, আমি সৰুৰ পৰা যিহেতুকে ব্ৰহ্মপুত্ৰৰ ওচৰতে ঘৰ আছিলে, নদী আমাৰ ওচৰতে আছিলে, আৰু সেয়ে লোকেল মাছ এয়া একদম ইলিচ মাছ, বৰলীয়া মাছ, ৰৌ ভকুৱা বাৰু বহুত ডাঙৰত খোৱা হৈছোঁ দেই। সৰুতে যেতিয়া মই সৰু আছিলোঁ, তেতিয়াৰ পৰা মই মানে নিচিলা মাছ পগলা আছিলোঁ, বৰলীয়া মাছ, ইলিচ মাছ এনেকৈ আছিলোঁ। তাৰপিছত যেতিয়া ডাঙৰ হ'লোঁ, গালি চালি দিয়ে, পুঠি খাব লাগে, পুঠি মাছ খাব লাগে, চকুৰ পাৱাৰ হয়, সেইবুলি মাহঁতে কৈ থাকে বাৰে দেউতাই উৰুকলে এই চিতল মাছ আনে, আমাৰ ঘৰৰ আটাইবিলাকে খায়, কিন্তু মই তেতিয়া খাব নোৱাৰোঁ, মোৰ কাৰণে আৰু বেলেগকৈ মাছ আনিব লাগে, মানে এনেকুৱা। দেউতাৰ খং উঠে, ভাল বস্তু নহয় এনেকৈ মানে খং উঠি যায় দেউতাৰ, কিন্তু উপায় নাই, যিটো মোৰ অভ্যাস থাকিয়ে গ'ল জানানে। আৰু সেইকাৰণে চাগে মই কম বয়সতে চকুৰে নেদেখাও হ'ম। মই দেখোন মায়ে কথাই প্ৰতি কৈ থাকে দেখোন, চকুৰে দেখা নাপাওঁ হ'বা। এতিয়া মোৰ যাই থৈ এটাই বস্তু পচন্দ লাগিলে, ব্ৰইলাৰ, কেৱল ব্ৰইলাৰ।
আৰু নেচিলা মাছ বাৰু খাই ভাল পাওঁ, সেইটো নেচিলা মাছ গুৱাহাটীততো ইমানো সদায় ক'তনো বিচাৰি যাওঁ নাযায়। তাৰপিছত ৰৌ ভকুৱা সেইবোৰে খাই থাকোঁ আৰু খামাইছে। এয়া জলকীয়া লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ আৰু খাবলৈ। এয়াই আৰু খোৱাৰ কথাই কৈছোঁ, খোৱা ভিডিঅ' যিহেতুকে খোৱাৰ কথাই কৈ আছোঁ, নিজকে গুণ বাঢ়ানি থকাৰ দৰে হৈছে দেই, সেইটো নহয়। আৰু ব্ৰইলাৰ খালেও ব্ৰইলাৰৰ মই সকলো মাংস নাখাওঁ দেই, এনেকৈ চয়াবিনৰ দৰে যে ঢিলা ঢিলা সেইটো খাওঁ। এতিয়া পিছে লেগ পিচ খাম বুলি ভাবিছোঁ, ডাঙৰকৈ লেগ পিচ কাটি ল'ম, লৈ ভিডিঅ' বনাম। দেখিছোঁ নহয় খোৱা ভিডিঅ', এনেকৈ যে খাই একদম পূৰা টানি টানি খাই যে লেগ পিচটো, সেনেকৈ খাম বুলি ভাবি আছোঁ। তাৰপিছতে আকৌ গোটা মুৰ্গী, মাইনাই মই কথা পাতি লৈছোঁ, গোটা মুৰ্গী ল'ম, লৈ একদম কামুৰি কামুৰি খাম, পূৰা ধুনীয়াকৈ মছলা দি ফ্ৰাই কৰি এনেকৈ ভাবি আছোঁ আৰু, বুজি পাইছানে? এই ভাত খোৱা থালিখন কিমান ডাঙৰ দেখিছেনে? সাংঘাতিক ধৰণৰ ডাঙৰ। ভাবিছিলোঁ আজি এক থালি খাম, পিছে নোৱাৰিলোঁ খাবলৈ জানানে, সেইকাৰণে ডাঙৰ থালিখন লৈছিলোঁ যে একদম পূৰা যাতে মানুহে চাই থাকিব যে ইমান ভাত খাইছে বুলি। পিছে নোৱাৰিলোঁ, যেতিয়া মোৰ বেমাৰ চেমাৰ নাইকিয়া হয় সম্পূৰ্ণ, তেতিয়া এদিন খাম, ইমান ডাঙৰ থালিখন সম্পূৰ্ণ এক থালি ভাত খাম, খাই দেখাই দিম। ঠিক আছে বাৰু, এতিয়া খোৱা লোৱা হ'ল আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া মই বাৰে বাৰে চাই আছিলে, ছাগলীকেইটা বাহিৰতে আছিলে, আমাৰ ছাগলী পোৱালিখিনি আছিলে, বাৰে বাৰে চাই আছিলে। লাষ্টত কৈছে আহিব পাৰিম নেকি, মই বোলো আহা আৰু কি হ'ব আৰু, মই সেই বুলি ক'লোঁ, মাৰ কাম আছে ভিতৰত, বাহিৰত ৰৈ আছিলে মই ভিডিঅ' কৰি থকাৰ কাৰণে, আহিব দিলোঁ আৰু আহিলে। এয়াই আৰু ভিডিঅ' আছিলে অকণমান, এইটো পিঁয়াজ দিয়া মাছটো খাই মই খুবেই ভাল পাওঁ, এইটো খালোঁ অকণমান। ইয়াতে কিন্তু মোৱা আছিলে, মোৱা বেলেগকৈ থোৱা গৈছে দে, মই বৰলি আৰু নেচিলাহে নিয়ে পিঁয়াজ দি ভাজি লোৱা গৈছে। চান্দা মাছো আছিলে বাৰু ইয়াতে, চান্দা টান্দা চব বেলেগ বেলেগকৈ বাচিব লাগে। সৰু মাছ আছিলে, খিচিৰি টাইপত আছিলে মাছখিনি, চব বেলেগকৈ বাচিব লগাত পৰিছে মোৰ, কাৰণ মই খাম যে পুঠি মই নাখাওঁ, এনেকৈ আছিলে। আৰু থালি একদম পূৰা খালী কৰি দিলোঁ খাই। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। হৈ গ'ল খোৱা, আৰু এতিয়ালৈ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰিব। আশা কৰোঁ আপোনালোকে চাই ভালেই পাব ন। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে কাইলৈ লগ পাম, আৰু এতিয়ালৈ ভিডিঅ'টো সামৰণি মাৰোঁ। বাই বাই। মুনু কিবা এটা কৈ দিয়া তুমিও, মুনু কলি, বাই বাই, অ'কে।